চব আহিল নে? লাষ্ট ক্লাছত এইটো কুৱেশ্যন কৈছিলোঁ, যোনে যোনে সলভ কৰিছা এনচাৰ দুটা কমেণ্টত লিখা। অপশ্যন এ, বি নে চি কমেণ্টত লিখা। চোৱা, চি নহয়, এইটো নহয়। চোৱা, নেট চাৰ্জ লাগে আমাক, প্লাছ কিমান মাইনাছ কিমান এইবিলাক সোধা নাই, যে আমাক প্লাছ মাইনাছ নে নিউট্ৰেলিটি আমি ক'লেই হ'ল। তো এনেকুৱা গ্লুটামাইন আৰু আৰ্জিনিন pH দিয়া আছে 10.76। এনেকুৱা কুৱেশ্যনবিলাক সলভ কৰাৰ কাৰণে তিনিটা ষ্টেপ। ফাৰ্ষ্ট ষ্টেপ কি কৰিবা তোমালোকে? ফাৰ্ষ্ট ষ্টেপ ইয়াত কি কৰিবা? pKa ভেলু কিমান হয়, এমিনো এচিডটোৰ pKa ভেলু কিমান হয় আমি সেইটো চাব লাগিব প্ৰথম, ঠিক আছে। সেকেন্ড স্টেপত আমি কি চাম? pH আৰু pKa ভেলু আমি কম্পেয়াৰ কৰিম, কোনটো সৰু কোনটো ডাঙৰ নে সমান। থাৰ্ড স্টেপত আমি কি কৰিম? ডিপেন্ডিং অন সেকেন্ড স্টেপ, মানে pH কম নে বেছি pKa নে একে হয় তাৰ ওপৰত ডিপেন্ড কৰি আমি কি কৰিম, যে প্ৰটনেশ্যন হৈছে নে ডিপ্ৰটনেশ্যন হৈছে আমি সেইটো চাম, আৰু দেন আমি তাৰ চাৰ্জটো ওলাব পাৰিম। তো কেনেকৈ কৰে? এটা আমাৰ কি হৈছে গ্লুটামাইন আৰু আৰ্জিনিন। তো প্ৰথম গ্লুটামাইনৰ pKa ভেলু কিমান হয় আমি চাম। ক্লাছৰে গ্লুটামাইনৰ আমি pKa ভেলু চাম। চোৱা, গ্লুটামাইন কিমান? 2.717 আৰু 9.13, মানে কি গ্লুটামাইনৰ কিমান আছে? আমাৰ নৰ্মেল ৰেঞ্জতে আছে। গ্লুটামাইনৰ আমাৰ নৰ্মেল ৰেঞ্জত আছে। আৰু আৰ্জিনিনৰ 2.17, 9.04 আৰু 12.48। আৰ্জিনিনৰ 12.48 চাইড চেইনৰ কিমান? 12.48। এইটো আমি কৈছিলোঁ ন তেতিয়া কেইটা মনত ৰাখিব লাগিব বুলি, এয়া আগৰ ক্লাছটো। তো মনত নাথাকিলে নহ'ব। আমি ষ্ট্ৰাকচাৰ চাম। ষ্ট্ৰাকচাৰ চোৱা, গ্লুটামাইন, এইটো গ্লুটামাইনৰ কিমান আছিল? এপ্ৰক্সিমেটলি 2, এইটো কিমান? 9। আৰ্জিনিনৰ কিমান আছিল? ইয়াৰ এপ্ৰক্সিমেটলি 2, ইয়াৰ এপ্ৰক্সিমেটলি 9, আৰু ইয়াৰ 12.48। এই চাইড চেইনডালৰ কিমান? 12.48। কেনেকৈ পালোঁ? আৰু এবাৰ চোৱা, আৰ্জিনিনতো কেনেকৈ পালোঁ সেইটো চোৱা। আৰ্জিনিন 2.17, 9.04, 12.48 চাইড চেইনৰ হয়। তো সেইটোকে আমি ইয়াতে 2, এপ্ৰক্সিমেটলি 2, 9 আৰু 12.48 ল'লোঁ, আৰু ইয়াত 2 আৰু 9। আমি কি কৈছিলোঁ? চাইডত লৈ যাওঁ, দেখাব। আমি কি কৈছিলোঁ যে ফাৰ্ষ্ট ষ্টেপ আমি কি কৰিম? ফাৰ্ষ্ট ষ্টেপ আমি কি কৰিম? pKa ভেলু চাম। তো আমি আৰ্জিনিনৰ কাৰণে যদি চাওঁ, ইয়াৰ COO নিগেটিভ, NH3+ আৰু চাইড চেইন, ঠিক আছে, চাইড চেইন। COO নিগেটিভৰ pKa ভেলু কিমান? COO নিগেটিভৰ এপ্ৰক্সিমেটলি 2, ইয়াৰ কিমান? 9, আৰু ইয়াৰ কিমান? 12.48। আৰু আমাৰ pH ভেলু কিমান দিয়া আছে? pH ভেলু 10.76 আৰু 10.76। তো এতিয়া মোক কোৱা যে pH ভেলু কম হয় নে বেছি হয়? pH ভেলু ইয়াতে কি হ'ব? pH ভেলু
ডাঙৰ pH ভ্যালু কি ডাঙৰ pH ভ্যালু ডাঙৰ pH ভ্যালু ডাঙৰ ইয়াতে কি ডাঙৰ pH ভ্যালু ডাঙৰ ইয়াতে কি ডাঙৰ pKa ডাঙৰ 12.48 10.7 কি ডাঙৰ pKa ডাঙৰ প্ৰথম কেছটো মানে চোৱা যদি pH বেছি আছে তাৰ মানে কি হ'ব if pH is greater than pKa তেতিয়া কি হ'ব protonation নে deprotonation protonation নে deprotonation deprotonation হ'ব deprotonation হ'ব যদি pH pKa কৈ বেছি হয় তেতিয়া কি হ'ব deprotonation তো এটা কি হ'ব deprotonation ঠিক আছে এটা চোৱা pH ডাঙৰ কি হ'ব deprotonation ইয়াতে কি ডাঙৰ pKa ডাঙৰ যদি pKa ডাঙৰ হয় pH তকৈ তেতিয়া কি হ'ব যদি pKa pH তকৈ ডাঙৰ হয় তেতিয়া কি হ'ব protonation হ'ব উল্টা protonation তো ইয়াতে কি হ'ব protonation হ'ব COO নিগেটিভৰ যদি deprotonation হয় আমি কি পাম কেনেকুৱা ধৰণৰ পাম deprotonation হ'বলৈ ইয়াতে হাইড্ৰোজেন নাই তো কি হ'ব COO নিগেটিভে থাকিব NH3 প্লাছৰ যদি deprotonation হয় আমি কি পাম NH2 প্লাছটো নোহোৱা হৈ যাব প্লাছ নাথাকে আৰু সাইড চেনৰ কি হ'ব protonation হ'ব protonation হলে কি হ'ব protonation কি হ'ব ইয়াতে চাৰ্জ আচ্ছা মই চাৰ্জটো কথা কৈ দিও মই যদি deprotonation হয় deprotonation হলে COO নিগেটিভৰ পৰা হাইড্ৰোজেন ওলাই যাব লাগে কিন্তু ওলাই যাবলৈ হাইড্ৰোজেন নাই গতিকে ই যেনেকৈ আছে হেনেকৈ থাকিব তো ইয়াৰ চাৰ্জ কিমান হ'ব -1 ইয়াতে NH3 প্লাছ আছে deprotonation হ'ব তো হাইড্ৰোজেন এটা ওলাই যাব হাইড্ৰোজেন এটা ওলাই গলে ইয়াত চাৰ্জ কিমান হ'ব 0 সাইড চেনত কি হ'ব protonation হ'ব protonation মানে এটা হাইড্ৰোজেন সোমাব হাইড্ৰোজেন সোমালে কিমান হ'ব +1 হল তাৰ মানে ইয়াতে যদি আমি চাও এটো কিমান হ'ব -1 0 আৰু ইয়াত কিমান হ'ব +1 হৈছে বহুত হৈ গ'ল তো কিমান হ'ব +1 তো কি হ'ব মাইনাস প্লাস কাটা যাব তো নেট কিমান হ'ব 0 এতিয়া আমি আৰ্জিনিন ললো ঠিক আছে এতিয়া আমি চাম আৰ্জিনিনৰ কাৰণে ই খেলা আমি চাম এবাৰ আৰ্জিনিনৰ কাৰণে চাম আৰ্জিনিনৰ COO নিগেটিভ আৰু NH3 প্লাস তো ইয়াৰ pKa ভ্যালু কিমান approximately 9 আৰু ইয়াৰ কিমান approximately 2 pH ভ্যালু কিমান দিয়া আছে 10.76 ইয়াৰ কিমান আছে 10.76 তো কি ডাঙৰ pH ডাঙৰ কি ডাঙৰ pH ডাঙৰ যদি pH এটা হয় pKa কৈ তেতিয়া আমাৰ কি হ'ব deprotonation হ'ব তো ইয়াতে কি হ'ব deprotonation কিন্তু deprotonation হ'বলৈ ইয়াতে হাইড্ৰোজেন নাই তো যেনেকা আছে এনেকৈ লাগিব থাকিলে চাৰ্জ কিমান হ'ব -1 ইয়াতে কি আছে NH3 থাকিলে কি আছে pH value is greater than pKa value তো যদি pH value greater হয় কি হ'ব deprotonation হলে কি হ'ব প্লাস টু নোহোৱা হৈ যায় কিমান হ'ব 0 তো নেট চাৰ্জ কিমান হ'ব -1 নেট চাৰ্জ কিমান হ'ব -1
তো আমাৰ এনসাৰ কিমান হ'ব তো আমাৰ এনসাৰ কি হ'ব আৰ্জিনিনৰ আমি কিমান পালো আৰ্জিনিনৰ পালো আমি 0 আৰ্জিনিনৰ আমি পালো 0 আৰ্জিনিনৰ আমি পালো 0 আৰু ইয়াৰ কিমান পালো আমি -1 এনসাৰ আমাৰ এ হ'ব এবাৰ চাই লোৱা আৰু একবাৰ কৈ দিছো আৰ্জিনিনৰ কাৰণে প্ৰথমতে চোৱা কি কৰো আমি COO নিগেটিভ NH3+ আৰু সাইড চেইন চালো PK ভ্যালু কিমান হয় CO নিগেটিভৰ 2 ইয়াৰ এপ্ৰক্সিমেটলি 3 আৰু সাইড চেইনৰ 12.48 এটো আমি মনত ৰাখিব লাগিব সাইড চেইনৰ খিনি pH কিমান দিয়া আছে 10.76 10.76 10.76 তো কি ডাঙৰ হয় pH ডাঙৰ হয় আৰু pKa ডাঙৰ হয় ইয়াৰ কাৰণ 10.76 12.48 যদি pH ডাঙৰ হয় তেতিয়া কি হ'ব ডিপ্ৰটনেশন হ'ব pH ডাঙৰ হ'লে ডিপ্ৰটনেশন pKa ডাঙৰ হ'লে প্ৰটনেশন যদি CO নিগেটিভ ডিপ্ৰটনেশন হয় ইয়াত ওলাই যাব কাৰণ হাইড্ৰোজেনেই নাই তো জি আছে এনেকৈ থাকিব তো চাৰ্জ কিমান হ'ব -1 ইয়াতে আছিল +3 তো এটা হাইড্ৰোজেন ওলাই যাব চাৰ্জ কিমান হ'ব 0 ইয়াতে কিমান আছিলে তো ইয়াতে কি হ'ব প্ৰটনেশন হ'ব হাইড্ৰোজেন সোমাব তো চাৰ্জ কিমান হ'ব +1 তো মাইনাস প্লাস কাটা যাব নেট চাৰ্জ কিমান হ'ব নেট চাৰ্জ হ'ব 0 হল ঠিক তেনেকৈ আমি যদি দুটা মাইনাস চাও তো ইয়াত আমি কি দেখা পাম আৰ্জিনিনৰ যদি চাও CO নিগেটিভ আৰু NH3+ আছে তো pK ভ্যালু কিমান আছে 9 আৰু 2 আৰু pH কি আছে 10.76 তো কি ডাঙৰ pH ডাঙৰ এতে কি ডাঙৰ pH ডাঙৰ যদি pH ডাঙৰ হয় কি হ'ব ডিপ্ৰটনেশন হ'ব ডিপ্ৰটনেশন হ'বলৈ ইয়াতে কোনো হাইড্ৰোজেন নাই তো যেনেকৈ আছে সেনেকৈ থাকিব কিমান হ'ব চাৰ্জ -1 আৰু ইয়াৰ পৰা কি হ'ব হাইড্ৰোজেন এটা ওলাই যাব ডিপ্ৰটনেশনত চাৰ্জ কিমান হ'ব 0 তো ওভাৰঅল চাৰ্জ কিমান হ'ব -1 তো আমাৰ যেটো কোৱেশ্চন আছিলে প্ৰথমতে কৈছে গ্লুটামাইন আৰু আৰ্জিনিনৰ কিমান হয় 0 আৰু গ্লুটামাইনৰ কিমান হয় -1 তো এটো কিমান হ'ব মাইনাস আৰু 0 হল এটো বুজি পাইছা এতিয়া আমি নেক্সট চাম ক্যালকুলেশন অফ PI তেনেকৈ PI ক্যালকুলেট কৰে কি আছে লিখা কমেন্ট ইজি আছে এটো ইজি ইয়াৰ নেক্সট যেটা তোমাৰ PI ক্যালকুলেশন আহিব আৰু চাৰ্জ ওলাব দিব ন বেলেগ তেতিয়া অলপ টান পায় তো মই ইজি কৰাইছো টানো কৰাম গ্ৰুপত দি মাজে কৈছে calculation of PI value these charges on an amino acid only balances out to be 0 at one specific pH value called the isoelectric point PI at this pH the amino acid will not migrate in any applied electrical field for amino acid with neutral side chains the PI can be calculated by averaging the pKa values of the carboxylic acid and the amino groups for amino acid with the acidic side chains the PI can be calculated by the averaging the pKa values of the two most acidic group and for amino acid with basic side chains PI can be calculated by averaging the pKa value of the least acidic groups तो तीनटा सिनारिओ आहे এটা आहे न्यूट्रल साइड चेन এটা আহিল এসিডিক সাইড চেইন আৰু এটা আহিল তোমাৰ বেসিক সাইড চেইন এই তিনটা কন্ডিশন আছে न्यूट्रल साइड चेन एसिडिक साइड चेन আৰু বেসিক সাইড চেইন সো সবচে ইজি পিআই ক্যালকুলেশন কাৰ হয় न्यूट्रल साइड চেইনৰ কাৰণে তাৰ পিছত আমি এসিডিকৰ কাৰণে চাম আৰু তাৰ পিছত আমি বেসিকৰ কাৰণে চাম তো ধৈৰ্য সহকাৰে শুনা এটো ইম্পৰ্টেন্ট হয় আৰু কেনেকৈ ক্যালকুলেট কৰি বুজি পাব লাগিব ম্যাথমেটিক্স হয় এনে আমি হলো জুলজিৰ মান ভালকে চোৱা পুনৰ আমি আগৰ স্লাইডলৈ যাম যে আমি PI ক্যালকুলেট কৰিম তো এইবিলাকত চোৱা এইবিলাকত যদি আমি PI ক্যালকুলেট কৰিব লাগে আমি কি কৰিম সিম্পলি pKa of C alpha COOH plus pKa of alpha NH3 plus divided by 2 simple আমি to
যাৰ সাইড চেইন এসিড বা বেসিক নহয় তেতিয়া আমি কি কৰো এই দুটা ভ্যালু তেতিয়া আমি কি কৰো সিম্পলি এই ভ্যালু দুটা আমি এড কৰো ফৰ হিচাপে 2.34 প্লাস 9.60 ডিভাইডেড বাই 2 এটো কিমান হ'ব pi ভ্যালু যাৰ সাইড চেইন এসিডিক বা বেসিক নহয় তো এবিলাকৰ সাইড চেইন কি এবিলাকৰ সাইড চেইন কি এসিডিক বা বেসিক নহয় তো কেনেকৈ কৰিম সাপোজ এটো উলাব লাগে আমি এলানিনৰ কিমান লাম pi ভ্যালু 2.34 plus 9.69 divided by 2 to pi value of car hobo alanine ঠিক আছে যদি আইসোলেশনত দেখি মান হবো 2.36 plus 2.36 plus 9.68 divided by 2 এটো কিমান হবো pi value of car আছে আইসোলেশন তো সিম্পল যার সাইড চেইন নিউট্রাল তার পিআই ভ্যালু ক্যালকুলেট করা ইজ ভেরি ইজি এটা তোমালোকক গগৰাইজেস ইয়াতে দেখোন 2.36 1.99 2.28 আছে কিছুমানত 9.21 আছে সবৰে মুখস্থ কৰিম নেকি তোমালোকে সিম্পলি 2 plus 9 by 2 ইয়াৰে আশে-পাশে যেটো আনসাৰ হ'ব নো 11 by 2 হলে কিমান হয় 5 point something হ'ব তো 5 ৰ আশে-পাশে যেটো আনসাৰ থাকে হেতুৱে হ'ব নিউট্রাল সাইড চেইন থকা এমিনো এসিডৰ পিআই ভ্যালু হল অলপমান প্ৰবলেমেটিক কেতিয়া হয় যেতিয়া আমাৰ কথা আহে এই দুটা ফ্যাক্টৰৰ ওপৰত এসিডিক আৰু বেসিকৰ ওপৰত যেতিয়া আমি পিআই ভ্যালু ক্যালকুলেট কৰিব যা তেতিয়া আমাৰ অলপমান বুজিব লগা কথা থাকে সিম্পলে হয় খালি একবাৰ বুজি লোৱা যে কৰে কেনেকৈ So, ইয়াতে যে আমি কলো side chain pi can be calculated by two most acidic group. আগতে আমি কি কৰিছিলো কাৰ্বক্সিলিক আৰু এমিনো গ্ৰুপৰ আমি লৈ এভাৰেজ কৰিছো ডিভাইডেড বাই 2 ইয়াতে আমি কাৰ লম মোস্ট এসিডিক গ্ৰুপ দুটা লম আৰু বেছি হলে কি কৰিম লিস্ট এসিডিক গ্ৰুপ মানে কি বেসিক গ্ৰুপ তো আমি মোস্ট বেসিক গ্ৰুপ কিটাৰ আমি pKa ভ্যালু লৈ আমি তাক কি কৰিম d2 ৰে ডিভাইড কৰি দিম হ'ব কেনেকৈ কৰে আমি চাম এটা লিখা আছে মই যিখিনি কলো সেইখিনিকে লিখি দিছো the isoelectric point of an amino acid is the pH at which it bears net charge of 0 for amino acid with non-acidic or non-basic side chain মানে যার neutral side chain থাকে the isoelectric point pi can be calculated by averaging the two pKa values তো pKa of carboxylic acid and pKa of ammonium এটো হল আমাৰ ফর্মুলা যার সাইড চেইনডাল কি হয় নিউট্রাল যার হয় যার সাইড চেইন নিউট্রাল হয় তার কারণে আমার এটো ফর্মুলা but the pi of acidic amino acid is obtained by averaging the two most acidic pKa values আমি লব লাগিব আৰু বেসিক amino acid হলে কি হ'ব টু least acidic pKa value বা এটো আমি কি কৰিব পাৰো টু most basic pKa value বুলিও ক'ব পাৰো কাৰণ least acidic মানে most basic acidic কোনকিটা আছিল আমাৰ amino acid মনত কৰা acidic amino acid কি আছিল চোৱা acidic কি আছিল আমাৰ aspartic acid আৰু glutamic acid আৰু basic আছিল lysine arginine আৰু histidine তো এটা আমি চাম যে কেনেকৈ ক্যালকুলেট কৰে acidic amino acid acidic আমাৰ কি আছে glutamic acid আৰু aspartic acid তো aspartic acid as an example আমি লৈছো তো এটো aspartic acid সবা কেনেকৈ হ'ব aspartic acid এটো কি COOH NH3+ আৰু COOH হয় aspartic acid এটো স্ট্রাকচার নেক্সট at extremely low pH suppose pH যদি 1 হয় extremely low pH both the carboxylic acid should be protonated along with the amino group for a net charge of +1 যদি pH 1 হয় তেতিয়া কি হ'ব pH
যদি 1 হয় কাৰ্বক্সিলিক এসিড আমাৰ কাৰ্বক্সিলিক এসিডৰ কিমান আছিল এপ্ৰক্সিমেটলি 2 ইয়াৰ এপ্ৰক্সিমেটলি 9 হয় আৰু ইয়াৰ কিমান থাকে 3 পইণ্ট সামথিং চাই লও একবাৰ ভ্যালুটো চাবা aspartic acid চোৱা aspartic acid 2 9 আৰু 3.86 2 9 আৰু 3.86 চাবা ভ্যালুজ চাবা ইয়াৰ হ'ব 2 9 আৰু ইয়াৰ 3.86 হল এটো হল আমাৰ pKa ভ্যালু pH আছে কিমান 1 তো pH is less than pKa pKa আমাৰ বেছি আছে যদি আমি pH 1 লও pH আছে কিমান 1 আৰু pKa এবিলাক সব বেছি তো এই ক্ষেত্ৰত কি হ'ব pKa ভ্যালু বেছি থাকিলে কি হ'ব protonation হ'ব pKa ভ্যালু যদি বেছি থাকে কি হ'ব আমাৰ protonation হ'ব protonation মানে কি হাইড্ৰোজেন আয়ন এড হ'ব তো COOH নরমালি কি থাকে COO নেগেটিভ CNH2 হল COO নেগেটিভ CNH2 CH2 আৰু এটা কি আছে COOH তো ইয়াৰ কিমান হয় approximately 2 ইয়াৰ কিমান হয় 9 আৰু ইয়াৰ কিমান হয় 3.86 হয় স্ট্রাকচার টেবল সোয়া aspartic acid স্ট্রাকচার চাই লোৱা এটো CH2 COO নেগেটিভ pH কিমান আছে আমাৰ pH আছে আমাৰ 1 তো এটো কি হ'ব protonated হ'ব pH আছে আমাৰ pKa হল 2 pH 1 তো pKa বেছি তো আমাৰ কি হ'ব protonated হ'ব protonated হলে কি হ'ব ইয়াতে হাইড্ৰোজেন আয়ন এড হ'ব তো সেটো আছে 9 pH আছে 1 তো pKa বেছি তো pKa বেছি হলে কি হ'ব আমাৰ protonation হ'ব ইয়াতে আহিব প্লাস আহি যাব দেন ইয়াতে আছে 3.86 তো pKa বেছি pH কম হলে কি হ'ব protonation হ'ব তো ইয়াতে অলরেডি হাইড্ৰোজেন আহি যাব তো হাইড্ৰোজেন আহি গলে এটো কিমান ইয়াৰ চাৰ্জ কিমান হ'ব 0 প্লাস টু হোৱা নাই অকল মাইনাস টু নোৱা আছে তো 0 ইয়াতে মাইনাস টু নোৱা আছে ইয়াৰ চাৰ্জ কিমান 0 আৰু ইয়াতে কিমান চাৰ্জ হ'ব আগতে 0 আছিল এতিয়া হাইড্ৰোজেন আহিল তো কিমান হ'ব প্লাস 1 তো টোটাল চাৰ্জ কিমান হ'ব প্লাস 1 0 0 তো কিমান প্লাস 1 তো নেট চাৰ্জ কিমান আহিল প্লাস 1 তাৰপিছত চোৱা as acidity decreases the most acidic carboxylic acid will be deprotonated to give us deuterionic from net charge 0 ইয়াতে acidity decrease কৰিছে acidity decrease কৰা মানে কি pH increase কৰা acidity decrease কৰা মানে pH increase কৰা যদি pH increase হৈ যায় মই আকৌ দেখাই দিম যদি pH increase হয় চাৰ্জ তোমাৰ কেনেকৈ চেঞ্জ হ'ব যদি pH increase হয় কেনেকৈ চেঞ্জ হ'ব এটো ইয়াৰ আছিল আমাৰ pKa ভ্যালু 3.86 ইয়াৰ approximately 9 আৰু ইয়াৰ approximately 2 suppose আমি pH ভ্যালু অলপমান acidity decrease হল মানে pH অলপ increase হ'ব suppose pH আহিল আমাৰ suppose 3 আহিলে কিমান হ'ব চোৱা যদি pH 3 হয় এটো আছে pKa 2 তো কি হ'ব pH is greater than pKa value তো pH যদি ডাঙৰ হয় তেতিয়া হলে কি হ'ব deprotonation হ'ব deprotonation হলে যদি deprotonation হয় তেতিয়া হলে আমাৰ কি হ'ব এই হাইড্ৰোজেনটো আমাৰ নোহোৱা হৈ যাব আৰু হাইড্ৰোজেনটো নোহোৱা হলে ইয়াতে কি আহি যাব আমাৰ এটা মাইনাস আহি যাব হয় ইয়াতো 9 আছে এটো ক্ষেত্ৰত কি হ'ব pH is less than pKa কিন্তু ইয়াতে আমাৰ কি আছিল 2 আছিল pKa তো pKa is less than তো ইয়াতে pH বেছি হৈ গল deprotonation মাইনাস আহে ইয়াৰ আছিল 9 আৰু আমাৰ pH আছিল 3 তো pKa ইয়াতে কিমান হল 9 তো ডাঙৰ হল তো ইয়াৰ একো নহয় ইয়াতে কিমান আছে 3.86 তো এই ক্ষেত্ৰতে কি হ'ব pH is less than
pKa তো এই ক্ষেত্ৰটো কি হ'ব protonation হ'ব protonation মানে অলৰেডি হাইড্ৰোজেন আছেই তো ইয়াতে আৰু একো চেঞ্জ নহয় এতিয়া নেট চাৰ্জ কিমান হ'ল নেট চাৰ্জ ইয়াতে হ'ল -1 আৰু ইয়াতে কিমান হ'ল +1 তো +1 -1 কাটা গ'ল কিমান হ'ল নেট চাৰ্জ 0 কিন্তু ইয়াতে চোৱা মাইনাসও আছে প্লাসও আছে তো এটুক আমি কি কম জুইটাৰ আয়ন বুলি আমি ইয়াক কম জুইটাৰ আয়ন বুলি আমি ইয়াক কম কাৰণ প্লাস মাইনাস দুটাই আছে আৰু নেট চাৰ্জ হ'ল 0 তো ইয়াতে দেখাছে নেট চাৰ্জ 0 so it further increase in basicity the second carboxylic acid is deprotonated given negatively charged from the -1 এটো কেনেকৈ হ'ব এটা আমি 3 ধৰিলো pH হয় pH 3 হ'ল pH 3 হ'ল সব দেখাই আছে তাৰপিছত আমি সাপোজ আমি কি কৰিলো pH কৰি দিলো আমি 10 আমি pH কৰি দিলো সাপোজ 7 pH যদি আমি 7 কৰো তেতিয়া কি হ'ব ইয়াৰ আছিল 2 pKa ভ্যালু আছিল 2 ইয়াৰ আছিল pKa ভ্যালু 9 এটো মুছিব NH2 ইয়াৰ ভ্যালু আছিল 9 ইয়াৰ ভ্যালু আছিল 2 আৰু ইয়াৰ ভ্যালু আছে কিমান 3.86 এটা আমি দিলো pH 7 তো এটা এটো ক্ষেত্ৰত কি হ'ব pH is greater than এটো ক্ষেত্ৰত কি হ'ব pH is greater than pKa তো deprotonation নহয় এটো যেনেকৈ আছে এনেকৈ থাকিব তো ইয়াৰ চাৰ্জ হ'ব -1 এটো চোৱা pH pKa কিমান আছে 9 আমাৰ pH হ'ল 7 তো pH is less than pKa so pH যদি কম হয় তেতিয়া কি হ'ব protonation হ'ব তো এটা কিমান আহিব +1 আৰু এটো কিমান আছে 3.86 তো ইয়াতে কি হ'ব 3.86 ত কি আছে pKa value is less than pH मतलब pH is greater than pKa value যদি pH বেছি হয় তেতিয়ালে কি হ'ব protonation হ'ব আৰু protonation হলে চাৰ্জ কিমান হ'ব +1 এটা টোটাল চাৰ্জ কিমান হ'ল +1 আৰু -1 তো কিমান হ'ব +1 টোটাল চাৰ্জ তো এটো আহিল নেট চাৰ্জ +1 তাৰ পিছত আমি যদি pH আৰু ইনক্ৰিজ কৰো যদি pH আমি আৰু ইনক্ৰিজ করি 7 নহয় আমি যদি বেছিকৈ pH দিও তেতিয়া কি হ'ব তো চোৱা যদি pH এবাৰ আমি কৰি দিলো 10 এবাৰ আমি pH দিলো 10 তেতিয়া কি হ'ব এটো ক্ষেত্ৰত চোৱা এটো ক্ষেত্ৰত কিমান আছে pKa ভ্যালু 2 pH 10 তো pH is greater than pKa ভ্যালু যদি pH বেছি হয় তেতিয়া কি হ'ব deprotonation হ'বলৈ ইয়াত হাইড্ৰোজেন নাই তো ই যেনেকৈ আছে সেনেকৈ থাকিব মানে চাৰ্জ কিমান হ'ব -1 এটোত আছে pKa ভ্যালু 9 pH ভ্যালু আছে 10 তো pH is greater than pKa ভ্যালু তো কি হ'ব deprotonation হ'ব deprotonation হলে ইয়াৰ প্লাস টু নোহাই যাব নেট চাৰ্জ কিমান হ'ব 0 ইয়াতে COOH আছে কিমান আছে 3.86 আৰু pH ভ্যালু কিমান 10 তো pH is greater than pKa ভ্যালু তো pH যদি বেছি হয় তেতিয়া কি হ'ব deprotonation হ'ব deprotonation হলে কিমান হ'ব COO নেগেটিভ হাইড্ৰোজেন ওলাই যাব তাৰ মানে ইয়াতে চাৰ্জ কিমান আহিব -1 তো নেট চাৰ্জ কিমান হ'ল -1 0 আৰু -1 তো টোটাল নেট চাৰ্জ কিমান -2 তো এটো দেখাইছে তো নেট চাৰ্জ ইজ -2 এটো আমাৰ স্ট্ৰাকচাৰ তো এতিয়া চা এটোৰ পৰা আমি কি কেনেকৈ কি ক্যালকুলেশন কৰিছো ভালকে মনটো শুনিবা at high basicity suppose pH 14 তো মই pH কিমান ললো 10 ললো ইয়াতে মই pH 10 লৈছিলো বা 14 একে হ'ব the ammonium will be deprotonated কোনটো হৈছে এইটো হৈছে giving a doubly negative charge species since the net neutral species is formed due to loss of proton on the most acidic side for aspartic acid and destroyed through loss of proton on second most acidic acid 3.65 for aspartic acid the concentration of the neutral species should be maximum at the point between these two values তার মানে কি কব বিচাৰিছে যে তার মানে কি কব বিচাৰিছে যে আমাৰ মই দেখাই আছো আমি the blank page of jam বুঝি লম
আমি ইয়াতো বুজি ল'ব পাৰোঁ Neutral species is formed through loss of a proton on the most acidic site 1.88. তো নিউট্রাল কেতিয়া হৈছিল আমি যদি আমি ৰিয়েকচন চালে ৰিয়েকচনটোৰ পৰা আমি কি বুজিব যে নিউট্রাল কেতিয়া হৈছিল লছ অফ এ most acidic site মানে এই ইয়াত 1.88 মানে আমাৰ ইটো কথা কৈছে 2 যেটো আমি approximately 2 ধৰি লৈছো ইটোৰ ভ্যালু কিমান আছিল 1 তো ইয়াৰ পৰা যেটা আমাৰ এটা হাইড্ৰোজেন লছ যেটা আমাৰ কি আছিল নিউট্রাল স্পেচিছ ফৰ্ম হৈছিল এটো আৰু এই নিউট্রাল স্পেচিছটো পৰা নেগেটিভ কেতিয়া হৈছিল যেতিয়া ইয়াৰ পৰা এটা হাইড্ৰোজেন লছ হৈছিল সৰি ইটো নহয় ইয়াৰ পৰা যেতিয়া আমাৰ এটা হাইড্ৰোজেন লছ হৈছিল কাৰণ ইয়াৰ কিমান আছিল 3.65 এই 3.65 টোৰ পৰা যেতিয়া আমাৰ হাইড্ৰোজেন আয়ন লছ হৈছিল তেতিয়া আমাৰ এটা নিউট্রাল স্পেচিছ ইটো আছিল তো আমাৰ নষ্ট হৈ নেগেটিভ স্পেচিছ ফৰ্ম হৈছিল সেই কাৰণে আমি যেতিয়া পিআই ক্যালকুলেট কৰিম আমি কাৰ লম আমি লম এইটো COH টো লম আলফা COH টো লম প্লাস আৰু কাৰ লম এইটো লম 3.86 টো লম তো আলফা বিটা গামা তো বিটা যেটো আছে আমাৰ বিটা COH যেটো আছে তাৰ আমি লম লৈ আমি তাক 2 দি ডিভাইড কৰি দিম বুজি পালানে অলপ কমপ্লিকেটেড এবাৰ কৰি চাবা প্ৰেক্টিস কৰি চাবা মানে প্লাস মাইনাস 0 টো কৰি চাবা নহলে মই হেৰি কৰি দিম দেখাই দিম বাৰু আৰু এবাৰ তো সেইকাৰণে আমি এই দুটা লওঁ ঠিক আছে এতিয়া নেক্সটটো চাবা নেক্সটটো আৰু হয়তো অলপ বেছি পাবা তোমালোকে এবাৰ আমি চাম বেসিক এমিনো এসিড কেনেকৈ হয় চাবা 10.53 10.53 লাইসিন হল আমার pH যদি এক্সট্রিমলি লো হয় pH যদি আমি 1 ধৰো সাপোজ pH আছে 1 pH যদি আমি 1 ধৰো তেতিয়া কি হ'ব pKa ভ্যালু is greater than pH তো এটা কি হ'ব protonation হ'ব তো pH is less than pKa তো কি হ'ব pH কম আছে কি হ'ব আমাৰ protonation হ'ব protonation হলে ই অলৰেডি COH ফৰ্মত আহিলে কি হ'ব নেট চাৰ্জ 0 কাৰণ প্লাস টো আ নাই মাইনাস না তো 0 ইয়াৰ কি হ'ব protonation হ'ব তো কিমান হ'ব প্লাস 1 হ'ব ইয়াৰ কি হ'ব protonation হ'ব তো কিমান হ'ব প্লাস 1 হ'ব হল তো নেট চাৰ্জ কিমান হ'ব প্লাস 2 এক্সট্রিমলি লো pH কিমান হয় মানে এক্সট্রিমলি লো pH মানে স্ট্রংলি এসিডিক তো নেট চাৰ্জ কিমান হয় প্লাস 2 এতিয়া কি হ'ব at intermediate pH the carboxylic acid is deprotonated to give species okay net charge of +1 এটো আমি চাম নেক্সট কেছত আমি কি ললো pH ললো সাপোজ আমি pH ললো 3 pH আমি কিমান ললো 3 এতিয়া ইয়াতে সোয়া COOH ৰ কাৰণে pH is greater than pKa তো কি হ'ব deprotonation হ'ব ইয়াতে কি হ'ব deprotonation হ'ব deprotonation হলে এই হাইড্ৰোজেনটো নোহোৱা হ'ব হাইড্ৰোজেন নোহোৱা হলে চাৰ্জ কিমান আহিব -1 ইয়াতে কিমান আছে pKa আছে 9 pH আছে 3 তো still pKa is greater than pH তো যদি হয় তেতিয়াহলে কিমান হ'ব চাৰ্জ কিমান হ'ব +1 যেনেকৈ আছে সেনেকৈ থাকিব মানে protonation হ'ব এতে কি হ'ব protonation কিয় কাৰণ pKa is greater than pH okay then pH is ইয়াতে সেম pKa is greater than pH তো ইয়াতে কি হ'ব protonation হ'ব protonation চাৰ্জ কিমান হ'ব +1 তো নেট চাৰ্জ কিমান হ'ব নেট চাৰ্জ হ'ব কাটা যাব তো নেট চাৰ্জ হ'ব +1 তো নেট চাৰ্জ আহি +1 then at basic pH the most acidic amino will be deprotonated to give the neutral species 0 that ইয়াতে চাবা যদি আমি pH next আমি pH ললো suppose 10 next আমি pH ললো next আমি pH কিমান ললো next pH ললো আমি 10 এখানে মুছি দিয়া আকৌ লিখি দিও নাইবা নেক্সট দিন আমি তো এইটো বুজি পালো কেনেকৈ আহি নেক্সট আমি pH লম pH ললো 10
যদি pH 10 লোৱা যায় ইয়াতে COH ৰ কাৰণে কি pKa is less than pH তো কি হ'ব deprotonation হ'ব deprotonation হলে কিমান হ'ব চাৰ্জ -1 ইয়াতে কিমান আছে 9 pH আছে কিমান 10 তো pH is greater than pKa তো কি হ'ব again ইয়াতে কি হ'ব deprotonation হ'ব deprotonation কিমান হ'ব কিমান হ'ব 0 ইয়াতে কিমান আছে 10.53 আৰু আমি কিমান লৈছো 10 তো pH is less than pKa তো কি হ'ব protonation তো protonation চাৰ্জ কিমান হ'ব +1 ইয়াতে কি হ'ব protonation তো net charge কিমান আহিল net charge আহিল 0 তো এটো net charge আহিল 0 এতিয়া আমি pH আৰু অলপ ইনক্ৰিজ কৰিম কৰি কি হয় আমি চাম এটা pH আৰু অলপ ইনক্ৰিজ কৰি দিম তো এবাৰ আমি pH লম 14 এবাৰ আমি pH ললো 14 তো COH ৰ কাৰণে pH is greater than pKa so pH যদি pKa কে বেছি হয় কি হ'ব deprotonation হ'ব deprotonation চাৰ্জ কিমান হ'ব -1 9 আছে pKa ভ্যালু pH আছে 14 কি হ'ব deprotonation হ'ব deprotonation চাৰ্জ হ'ব কিমান 0 আৰু ইয়াত কিমান চাৰ্জ হ'ব +2 ওলাই যাব deprotonation হ'ব প্লাস ওলাই যাব কিমান হ'ব 0 এটা চোৱা deprotonation হলে -1 নাই কিন্তু ইয়াতে -c নাহা নাই ইয়াৰ পৰা হাইড্ৰোজেনটো ওলাই গলে মাইনাস আহি যায় কিন্তু ইয়াৰ পৰা যদি ডিপ্ৰোটনেশন হয় ইয়াৰ চাৰ্জ কিমান হ'ব 0 নট -1 এটো বহুতে ভুল কৈছে ইয়াৰ ডিপ্ৰোটনেশন NH3+ ৰ ডিপ্ৰোটনেশন হলে চাৰ্জ হ'ব 0 নট -1 ইয়াতে কিমান হ'ব 0 -1 নহয় তো নেট চাৰ্জ কিমান আহিল -1 তো এটো হে নেট চাৰ্জ -1 তো এই ডায়াগ্ৰামখন তোমালোকক বুজাই দিলো এতিয়া আমি ইয়াতে চাম যে pi ভ্যালুটো কেনেকৈ ক্যালকুলেট কৰে The neutral species is formed to the deprotonation of the most acidic ammonia with 8.95. Neutral species to ketia form hoise to sam. The neutral species ketia form hoise. Neutral species etu ketia form hoise deprotonation of the most acidic amino acid. Mane jetia yar deprotonation hoisil tetia yar jeta deprotonation hoisil tetia neutral species form hoisil aru ei neutral species to ketia destroy hoisil last acidic amino acid 10.53 তো ইয়াৰ আছিল আমাৰ 10.30 ইয়াৰ পৰা যেটা ডিপ্ৰোটনেশন হৈছিল তেতিয়া আমাৰ এই নিউক্লিয়াৰ স্পেচিছ টু ডেস্ট্ৰয় হৈছিল সেই কাৰণ আমি যেটা pi ভ্যালু উলাম ইয়াৰ তেতিয়া আমি ইয়াৰ pka ভ্যালু আৰু ইয়াৰ pka ভ্যালু এই দুটা এড কৰি আমি 2 ৰে ডিভাইড কৰি দিম আৰু তেতিয়া আমি pi ভ্যালুটো পাম সোয়াইটা তো Given the pKa values of the aspartic and glutamic acid below, calculate the isoelectric point pi of each aspartic acid and glutamic acid. Eta ki tumar acidic group. To acidic group or kane ki asile ami je porisile acidic group or kane ki hoy take the average of the two lowest pKa values simple aspartic acid aru glutamic acid ami ki korim lowest pKa value লয় aspartic acid আৰু glutamic acid যদি আমাৰ acidic হয় aspartic acid আৰু glutamic acid আমাৰ acidic হয় তো আমি কি কম lowest কোনটো আছে 1.88 আৰু 3.65 তো lowest টো লম তাক 2 ৰে ডিভাইড কৰিম আমি आंसर পাম ইয়াত lowest কোনটো এইটো আৰু এইটো আমি প্লাস কৰি 2 ৰে ডিভাইড কৰিলে आंसर পালো তো acidic যদি হয় acidic side chain যদি হয় তে আমি lowest pKa ভ্যালু দুটা লৈ আমি তা 2 ৰে ডিভাইড কৰি দিম সিম্পল মড ৰাখা আৰু কিয় লোৱেষ্ট দুটা লয় সেই দুটা মই অলপ আগত এক্সপ্লেইন কৰি দিলো হ'ব aspartic acid আৰু glutamic acid so aspartic acid আৰু glutamic acid aspartic আৰু glutamic তো লোৱেষ্ট সিকিটা থাকিব তাতে আমি এড কৰি দিম একদম ইজি acidic হলে lowest values দুটা lowest value লম তাক আমি এড কৰি দিম দি আমি তা 2 ৰে ডিভাইড কৰি দিম আৰু যদি বেসিক হয় হাইয়েস্ট দুটা এড কৰিম বেসিক এমিনো এসিড হলে হাইয়েস্ট ভ্যালু of pKa আমি দুটা লম
তাক এড কৰি আমি 2 ৰে ডিভাইড কৰি দিম যদি বেসিক হয় বেসিক হলে হাইয়েস্ট দুটা ল'ব লাগে আৰু এসিডিক হলে লোৱেষ্ট ভ্যালু দুটা ল'ব লাগে আৰু যদি এসিডিক বেসিক এটাও নহয় তেতিয়া আমি সিম্পলি কি কৰিম সিম্পলি আমি COOH আৰু NH3 এই দুটা যোগ কৰিম 2 ৰে ডিভাইড কৰিম যদি এসিডিক হয় আমি এসিডিক হলে আমি লোৱেষ্ট দুটা ল'ম যেনে 3.6 আৰু 2.09 লোৱেষ্ট দুটা ল'ম 2 ৰে ডিভাইড কৰিম 2.19 আৰু 4.25 লোৱেষ্ট দুটা ল'ম 2 ৰে ডিভাইড কৰিম বেসিক হলে কি কৰিম 2.17 আৰু 12.48 এড কৰিম 2 ৰে ডিভাইড কৰিম 1.86 আৰু 6.0 এড কৰি ডিভাইড কৰিম তো বেসিক এমিনো এসিডৰ যদি তোমাৰ পিআই ভ্যালু ওলাব দিয়ে হাইয়েস্ট ভ্যালু দুটা ল'ম 2 ৰে ডিভাইড কৰিম এসিডিকৰ পিআই ভ্যালু ওলাব দিলে লোৱেষ্ট দুটা ল'ম 2 ৰে ডিভাইড কৰিম আৰু নিউট্ৰেল সাইড চেনৰ ল'ব দিলে COOH আৰু NH3 ভ্যালু দুটা এড কৰি আমি 2 ৰে ডিভাইড কৰি দিম সো সিম্পল এতিয়া কোৱেশ্চন উঠিব পাৰে যে আমি ইয়াতে বেসিকৰ কাৰণে আমি হাইয়েস্ট দুটা কিয় ললো হেতু মই তোমালোকক অলৰেডি এক্সপ্লেইন কৰি দিলো আমি ইয়াতে অলৰেডি টু এক্সপ্লেইন কৰি দিছো কেনেৰে কি হয় আৰু এইটো নোটছটো তোমালোকে পাই যাবা এবাৰ ঘৰত ট্ৰাই কৰি চাবা নিজে কথাখিনি বুজিবৰ কাৰণে বুজি আৰামছে পাই যাবা এতিয়া কোৱা কি সমস্যা হৈছে ঠিক আছে এইটো এটা তোমালোকক দেখাই দিলো কোৱেশ্চন এটা কেনেকৈ আহে সো কনসেপ্টটো লোৱেষ্ট কিয় লয় হাইয়েস্ট কিয় লয় মই এক্সপ্লেইন কৰিছো যদি কোনোবাই ভালকে বুজি পোৱা নাই কিয় লোৱেষ্ট লয় কিয় হাইয়েস্ট লয় তেতিয়াহ'লে সিম্পলি তোমালোকে এইটো মনত ৰাখা যে এসিডিক হলে আমি লোৱেষ্ট পইণ্ট দুটা লোৱেষ্ট ভ্যালু দুটা এড কৰি 2 ৰে ডিভাইড কৰিম আৰু বেসিক হলে হাইয়েস্ট পইণ্ট দুটা আমি এড কৰি 2 ৰে ডিভাইড কৰিম বাকি যদি একো বুজা নাই এইটো মনত ৰাখিলে হৈ যাব কৰাম মই আৰু এবাৰ ঠিক আছে আৰু এবাৰ দেখাই দিম ইয়াৰ পিছত মই আৰু এবাৰ দেখাই দিম বাৰু কিয় আমি লোৱেষ্ট দুটা লওঁ এসিডিকৰ কাৰণে আৰু বেসিকৰ কাৰণে কিয় আমি হাইয়েস্ট দুটা লওঁ ইয়াৰ পিছত আহিব আমাৰ এবজৰ্পচন অফ UV ৰেডিয়েচন বাই এমিনো এসিডছ এটো আমি নেক্সট ক্লাছত কৰাম নেক্সট টপিকটো আমি নেক্সট ক্লাছত কৰাম হ'ব এইটা ক্লাছ মই বায়োকেমিষ্ট্ৰি ক্লাছ কিটা মই ইউটিউবত দি দিম তোমালোকৰ কমেন্টখিনি মই ডিলিট কৰি দিম তো চিন্তা কৰিব নালাগে এটো ডিলিট কৰি দিম তেতিয়া মই ইউটিউবত দি দিম চিৰিয়েলিয়ে যাব শেষ কৰি দিম গোটেইখিনি কোৱেশ্চন চোৱা এইবিলাক কনসেপ্ট মই জাষ্ট তোমালোকক এটা আইডিয়া দিব লাগে কিহৰ কাৰণে লোৱেষ্ট ভ্যালু দুটা লয় কিহৰ কাৰণে হাইয়েস্ট ভ্যালু দুটা লয় বাস সেইটো কাৰণে মই কৈছো কিন্তু ইমান ইম্পৰ্টেন্ট নহয় এক্সামত তোমাক নিউমাৰিকেল কৰিব দিব আৰু সেই নিউমাৰিকেল কৰোতে তুমি জাষ্ট চাব লাগে যে এসিডিক যদি আমি লোৱেষ্ট দুটা লম বেসিক যদি আমি হাইয়েস্ট দুটা লম হাইয়েস্ট ভ্যালু দুটা লম এটা আমি 2 ৰে ডিভাইড কৰিম বাস সেইটো মনত ৰাখিলে হ'ল কোৱেশ্চন সলভ হৈ যাব পঢ়ি চাবা এবাৰ পঢ়ি চালে গম পাবা হ'ব ঠিক আছে তো আমি নেক্সট ক্লাছত আমি ইউভি এবজৰ্পচন পঢ়িম আৰু কেইটামান আমি কোৱেশ্চনো কৰিম হ'ব বাস আৰু এটা মই ভিডিও দিম বাৰু তোমালোকৰ সুবিধাৰ কাৰণে দিম বহুত দিনৰ কৈ আছে যে কি বুকস পঢ়িলে ভাল বায়োকেমিষ্ট্ৰিৰ কাৰণে অবভিয়াসলি জানাই লেডেঞ্জাৰ ভাল তেনেকৈ ফিজিঅলজিৰ কাৰণে কি ভাল ইভলিউশনৰ কাৰণে বা সেল এন্ড মলিকুলাৰ কাৰণে কি বুকস চাব লাগে তাৰে এটা মই প্ৰপাৰ ভিডিও বনাই ডিটেইল ভিডিও এটা বনাই মই ইউটিউবত দি দিম তোমালোকে চাবা ইউটিউবত দিম এটো আৰু তোমালোক লাইভ হেড নকৰো আৰু ডাইৰেক্ট দি দিম সো চাই লবা বুকস বিলাকৰ আইডিয়া পাবা হ'ব ঠিক আছে আৰু ইউটিউবত যোনে চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰি দিব আৰু আপোনালোকৰ কিবা থাকিলে কমেন্টত লিখি দিব থ্যাংক ইউ